বিগত বাৰিষাতে বাঢ়নি পানীয়ে বিধ্বস্ত কৰা এটা পথ আৰু এই পথটো আজিও নহল মেৰামতি আৰু যাৰ বাবে বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা গাঁও পঞ্চায়ত এলেকাৰ ৰোহিণীবিল গাঁৱৰ ৰাইজে জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। বিগত বাৰিষাতে বেলখি নদীৰ যি বাঢ়নি পানী এই বাঢ়নি পানীয়ে বিধ্বস্ত কৰিছিল ৰোহিণীবিলৰ এটা গুৰুত্বপূৰ্ণ পথ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো আজিও মেৰামতি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই আৰু আমি পুনে পুনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে এয়া পথ ঠেলামৰাৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো এনেধৰণে বিধ্বস্ত হৈ পৰি আছে আৰু এই পথত এতিয়া এই অঞ্চলটোৰ লোকসকলে জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। ইয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে। বিগত বাৰিষাতে বেলখি নদীৰ যি বাঢ়নি পানী এই বাঢ়নি পানীয়ে বিধ্বস্ত কৰিছিল এই পথটো আৰু বৰ্তমানলৈকে এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই নকৰিলে ব্যৱস্থা আৰু যাৰ ফলত এনেধৰণে এই অঞ্চলটোৰ লোকসকলে এই পথত এতিয়া যথেষ্ট কষ্ট কৰি তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। জমৰ যন্ত্ৰণা ভোগ কৰিছে এই পথটো বিধ্বস্ত অৱস্থাৰ বাবে। স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ পৰা কথা পাতিম। কি ক'ব, বিগত বাৰিষাতো আমি আহিছিলোঁ এই পথটো বিধ্বস্ত হওঁতে? হয়, আপোনালোকে নিজে চাই গৈছে, নিউজটো আপোনালোকে বনাইছে। আজি এটা বছৰ উকলি গ'ল, এতিয়ালৈকে কোনো ধৰণৰ বিধায়কে অহা নাই, আমাৰ কোনো প্ৰতিনিধি অহা নাই। এটা বছৰ উকলি গ'ল, আমি এতিয়া এনেকুৱা যন্ত্ৰণাত ভুগি আছোঁ যাতে আমাৰ কোনো ধৰণৰ ৰোগী এটা লৈ যাব পৰা নাই, কিবা স্কুলৰ ষ্টুডেণ্টবিলাক যাব পৰা নাই। এটা বছৰে কোনো এজন প্ৰতিনিধি আহি পেলাই চোৱা নাই। আজি এটা বছৰ উকলি যোৱাৰ পিছত আৰু আকৌ বাৰিষা আহিল, তেতিয়া আমি আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত গণেশ লিম্বু ডাঙৰীয়াক আমি কাঠৰ অনুৰোধ জনাওঁ যে আমাৰ অতি সোনকালে যাতে আমাৰ এই ৰাস্তাটো আমাৰ মেৰামতি কৰি দিয়ে, আমাৰ যাতায়াতৰ কাৰণে বহুত সুবিধা হ'ব। চাওক, আমি বেলচুৰি যদি যাওঁ, টাউনৰ ফালে যদি যাওঁ, আমাৰ স্কুলৰ ষ্টুডেণ্ট আছে, কেউৰিখান যায় স্কুলত ল'ৰা ছোৱালী। এতিয়া বাৰিষাৰ ছিজন, এতিয়া যদি আকৌ ছেম কণ্ডিশ্যন হয় আমাৰ বহুত অসুবিধা হয়। সেইটোৱে আমি এতিয়া মোটামুটি ধৰক 3টা গাঁৱত মোটামুটি 3টা গাঁৱৰ মানুহে অহা যোৱা হয়। সেইটোৱে আমাৰ বহুত এতিয়া যন্ত্ৰণাত ভুগি আছোঁ। বাৰিষা আকৌ আহি যাব। এতিয়া চাওক, আপোনালোকে নিজে চকুৰে চাইছে যাতে আমি চৰকাৰক অনুৰোধ জনাওঁ, আমি CM ছাৰকো অনুৰোধ জনাইছোঁ যাতে আমাৰ অতি সোনকালে যাতে আমাৰ এই ৰাস্তাটো আমাক মেৰামতি কৰি দিয়ে। নিশ্চয়কৈ আৰু লোক আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম। কেনেকুৱা কষ্ট হয় এই পথেৰে? এইটো ৰাস্তা দি বহুত কষ্ট হৈ আছে। এতিয়াতো ছবি চাই আছে, ৰাস্তাটো হ'ব লাগে সোনকালে, সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ। আকৌ বাৰিষা আহিছে, পুখুৰী হৈ গ'ল, মানুহ যাব নোৱাৰে, খোজকাঢ়ি যাব নোৱাৰে, বল্টাৰ আছে, তাঁৰ আছে, বৰিফালে সোমাই যায়। এইটো এতিয়া ৰাস্তাটো হ'লে আমাৰ বহুত ভাল লাগিলে হয়। নিশ্চয়কৈ এটা গড়কপ্তানি পথ আৰু এই পথটো এনেধৰণে এতিয়া পুখুৰী সদৃশ অৱস্থালৈ পৰিণত হৈছে। বিগত বাৰিষাতে বেলখি নদীৰ যি বাঢ়নি পানী এই বাঢ়নি পানীয়ে বিধ্বস্ত কৰিছিল আৰু এনেধৰণে পুখুৰী সদৃশ অৱস্থালৈ পৰিণত হৈছিলে এই গুৰুত্বপূৰ্ণ পথটো। সম্প্ৰতি পথটো এনেধৰণে বিধ্বস্ত হৈ থকাত এই অঞ্চলটোৰ লোকসকলে জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। আগন্তুক বাৰিষা, কিন্তু ইয়াৰ পূৰ্বে যদি এই পথটো মেৰামতি কৰি নিদিয়ে তেনেহ'লে এই অঞ্চলটোৰ লোকসকলে আৰু দুৰ্ভোগ ভুগিব লাগিব, সেয়া নিশ্চিত। সেয়েহে স্থানীয় ৰাইজে বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুক এই পথটো নিৰ্মাণ কৰাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।